নমস্কাৰ। আমি আজি গৈ আছোঁ অসম আৰু নাগালেণ্ড সীমান্তৱৰ্তী অঞ্চললৈ। আপোনালোকে ভিডিঅ'টো চাই থাকিব, বহুত সুন্দৰ পৰিৱেশ তাত। ইমান আপোনাৰ সুন্দৰ পৰিৱেশ তাত গ'লে একদম মন আপ্লুত হৈ যায়, একদম ধুনীয়া লাগিছে। গতিকে আপোনালোকে চাই থাকক। এই পাহাৰখন চাবচোন, এইখন হ'ল চেলচেলি নদী। আপোনালোকে পাহাৰখন অকণমান জুম কৰি দিছে, আপোনালোকে কিমান সুন্দৰ পৰিৱেশ। পাহাৰলৈ বেছি দূৰ নাই আৰু 2 কিলোমিটাৰমান আছেগৈ। কিন্তু অকল ফাইনেলি আমি পাহাৰ পাই গ'লে আপোনালোকে মোৰ বেক চাইড দেখিবলৈ পাইছে। পাহাৰ পাইছোঁহি আমি। তো আপোনালোকক বেক কেমেৰাত দেখাবলৈ চেষ্টা কৰিম। এয়া আপোনালোকে পাহাৰ উপভোগ কৰিছে, দেখিছে কিমান সুন্দৰ পৰিৱেশ। ইয়াত কণ মাইনা মাইনীহঁতে ক্ৰিকেট খেলি আছে। তো বৰ্তমান আমি এতিয়া পাহাৰতে আছোঁ, কিন্তু পাহাৰৰ আমি এনেকুৱা এডোখৰ জেগা দেখাম য'ত আমাৰ অসম আৰু নাগালেণ্ড মানে দুডোখৰ জেগা বিভাগ কৰা হৈছে। মানে সীমাটো তাত সেইডোখৰ জেগা সীমা বুলি কোৱা হয়। তো সেই সীমাডোখৰলৈ আমি এতিয়া গৈ আছোঁ। আপোনালোকক এতিয়া দেখামগৈ যে অসম আৰু নাগালেণ্ডৰ সীমা কোনডোখৰ জেগা বা কোনডোখৰ বস্তুৱে পৃথক কৰিছে। তো ব'লক আমি এইটো নাগালেণ্ডৰ ৰাস্তা হয়। আমি নাগালেণ্ড আৰু অসমৰ বিষয়ে ক'বলৈ গ'লেতো বহুত আছে। 1979ত অসম আৰু নাগালেণ্ডৰ মাজত এখন যুদ্ধ হৈছিলে, গৃহযুদ্ধ। প্ৰায় 1979তো এবাৰ হৈছিলে, বা 1985ত হৈছিলে। 1979ত নগা ভাইসকলে অসমীয়া প্ৰায় 54 জনমান গাঁৱলীয়া মানুহক মাৰি দিছিলে। তো তেতিয়াৰ পৰাই যুদ্ধখন লাহে লাহে হৈ গৈ আছিলে। আৰু পাছত আকৌ 1985ত ডাঙৰ যুদ্ধ হ'ল। সিহঁতৰ মিলিটাৰী আৰু আমাৰ মিলিটাৰীৰ মাজত যুদ্ধ হয়। পিছত যুদ্ধখন হাম কাটে যদিও এতিয়ালৈকে বৰ্তমান উৰিয়াম ঘাট, কুলাজান ইত্যাদি ঠাইত এতিয়াও বহুতো সময়ত নগা ভাই আৰু অসমীয়া ভাইসকলৰ মাজত বহুত মতানৈক্য হোৱা দেখা যায়। সেনেকেই চলি যাব আৰু চৰকাৰো এইটো সীমা বিবাদটো ভালকৈ মীমাংসা কৰি নিদিয়ে। তো কি হয় পাছত দেখা যাব। আৰু এই আপোনালোকে কেবুল কেইডাল দেখিছে, মানে এই যোনটো কাৰেণ্টৰ ইলেক্ট্ৰিচিটি, ইয়াত কাৰেণ্ট যায়। তো এইটো আপোনাৰ নেফকোৰ পৰা আহিছে, হাইড্ৰ' প্ৰজেক্ট দৈয়াং। তো সেয়ালৈ এদিন যাম, আপোনালোকক সেয়ালৈ যোৱা ভিডিঅ' দেখাম, ৰাইড কৰিম, তালৈ যাম, ধুনীয়াকৈ ভিডিঅ' বনাম। ক'ৰ পৰা কাৰেণ্টৰ সৃষ্টি হৈছে, আমাৰ গোলাঘাট ডিষ্ট্ৰিক্টত পাৱাৰ ছাপ্লাই ক'ৰ পৰা হয়, সেইবিলাকৰ বিষয়ে আপোনালোকক জনাম। আৰু আমাৰ গোলাঘাট ডিষ্ট্ৰিক্টৰ মেৰাপানীৰ কাষতে চিটফাৰ্ম নামৰ এটুকুৰা জেগা আছে, য'ত চিটফাৰ্মডোখৰ অসমৰ ভিতৰতে পৰে, কিন্তু হ'লেও সেইডোখৰ নাগালেণ্ডৰ বুলি কোৱা হয়। নগাসকলক খেতি কৰিবলৈ দিছিলে, কিন্তু এতিয়ালৈকে বৰ্তমান নগাসকলেই খেতি কৰে, বা অসমীয়াও কৰে, কিন্তু অসমীয়া কৈছে তাত নগাসকলক টেক্স দিব লগা হয়। চিট ফাৰ্মখন কেনেদৰে কিহৰ কাৰণে নগাসকলৰ হ'ল অসমৰ মাজৰ এটুকুৰা ঠাই, যিহেতু সেই ঠাইডোখৰ বিষয়ে মই এদিন আপোনালোকক ভিডিঅ' এটা বনাম। তো এতিয়া আগলৈ ব'লক এতিয়া ভিডিঅ'টো। ফাইনেলি আমি আহি সেইডোখৰ জেগাত উপস্থিত হৈছোঁহি, যোনডোখৰ জেগা কৈছিলোঁ যেন অসম আৰু নাগালেণ্ড পৃথক কৰা যোনডোখৰ সীমা, সেই সীমাডোখৰ ফাইনেলি আমি পাইছোঁ। আপোনালোকক দেখাম ৰ'ব। তো বন্ধুসকল, এই নদীখন যেন আপোনালোকে দেখিছে, এইখন ঘিলাধাৰী নদী হয়। এইখন গৈ এনেকৈ চাওদাং পথাৰ হৈ পুলি বাগান হৈ এনেকৈ ধনশিৰিত পৰিছেগৈ। তো এইখন নদীয়ে আমাৰ অসম আৰু নাগালেণ্ডক পৃথক কৰিছে। এইখন নদীক আমাৰ অসম আৰু নাগালেণ্ডৰ আপুনি এইটো সীমা বুলি ক'ব লাগিব। তো এইখন নদী আগতে গাড়ীবিলাক এনেকৈ কৰি নদী এটি নমাই পিনি এনেকৈ কৰি ওপৰলৈ নাগালেণ্ডলৈ যায়, আৰু নাগালেণ্ডৰ পৰা আহিলেও এনেকৈ আকৌ অসমলৈ এনেকৈ উঠি যায়। তো সেইটো কাৰণে বাৰিষা কালত অকণমান প্ৰব্লেম হয়। সেইটো কাৰণে এতিয়া চৰকাৰে এইখন এটা দলং বনাই আছে, আপোনালোকে দেখিবলৈ পাইছে অতি সুন্দৰ সুন্দৰ। দলংখনৰ ওপৰলৈ মই এতিয়া উঠিবলৈ চেষ্টা কৰিম, আপোনালোকে ভিডিঅ'টো চাই থাকক। দলংখনতো পাব লাগিছে। কিমান সুন্দৰ এটা পৰিৱেশ ইয়াত। তো এইখন দলং সম্পূৰ্ণ হৈ গ'ল। মই ভাবিছিলোঁ যে এইখন আৰু এবছৰমান লাগিব নেকি, কিন্তু এবছৰ নালাগে, এইখন এতিয়া সম্পূৰ্ণ হৈ গৈছে ইতিমধ্যে। মোক কোৱাটো ভুল হৈছে। ইয়াৰ তলত কেইজনমান মানুহে ইয়াত গা ধুই আছে, আপোনালোকে দেখিবলৈ পাইছে। এইখন কিমান ধুনীয়া এখন ব্ৰিজ হয়, এখন লোহাৰৰ দলং। যিমান পানী আহিলেও এইখন উটুৱাই আনিব নোৱাৰে। তো ফাইনেলি এই দলংখন হ'ল নাগালেণ্ড আৰু অসম, এইখন দলং চেণ্ট্ৰেল চৰকাৰে বনাইছে, নাগালেণ্ড আৰু অসমৰ সীমা। তো সেইপিনে পৰা নাগালেণ্ডৰ গাড়ীবোৰ আহে, অসমলৈ বস্তু আনে, আৰু অসমৰ পৰা বস্তু নাগালেণ্ডত নিবলগীয়া হ'লে এইপিনে নিব পাৰে। এখন কিমান ধুনীয়া সুন্দৰ দলং, আপোনালোকে দেখিছে। এয়া মোৰ লগত আহিছে ভাৰত, ই চেলফি লৈ আছে পূৰা। আপুনি সেইখন পাহাৰখন আপোনালোকে দেখিছে, তামোল বাৰী, কিমান ডাঙৰ ডাঙৰ তামোল বাৰী। তো এইটো পাৰে অসম আৰু এইটো পাৰে নাগালেণ্ড। তো আপোনালোকে চাওক ভিউটো কিমান ধুনীয়া এটা প্ৰাকৃতিক পৰিৱেশ, ইমান সুন্দৰ পৰিৱেশ। ইয়ালৈ আহিলে আপোনাৰ মন একদম মনোৰঞ্জন হৈ যাব। আপোনাৰ কিবা যদি চিন্তাও থাকে নহয়, কিবা আপুনি ডিপ্ৰেশ্যনত ভুগি থাকে, ইয়ালৈ আহিলে আপোনাৰ মনটো সম্পূৰ্ণ ভাল হৈ যাব।
আমি এতিয়া বন্ধুসকল আমি এতিয়া পাহাৰৰ ওপৰলৈ যাম আৰু পাহাৰৰ ওপৰৰ পৰা আমাৰ মানে যোনডোখৰ অসম মানে তলৰ সমতল ঠাই সেইডোখৰ কেনেকুৱা লাগে, সেই সমতল ঠাইৰ ভিউটো কেনেকুৱা লাগে আপোনালোকক দেখাম আৰু আপোনালোকে কেনেকুৱা পালে ভিডিঅ'টো চাই ক'ব। তো আমি এতিয়া ফাইনেলি ওপৰলৈ যাবলৈ লৈছোঁ, ওপৰলৈ গৈ আছোঁ। তো বহুত কষ্ট হ'ব উঠোঁতে, যিহেতু ওপৰলৈ উঠিবলৈ ৰাস্তা নাই। এনেকৈ কৈ এই ৰাস্তাটো গৈ বহুত দূৰ যাব লাগিব ওপৰলৈ উঠিবলৈ। গতিকে আমি এনেকৈ কৈ খাপ কাটি থোৱা আছে আগত, সেই খাপকেইটাও আপোনালোকক দেখাম বাৰু কেনি উঠিম আমি, কিমান কষ্টত আপোনালোকৰ কাৰণে ভিডিঅ' বনাইছোঁ। গতিকে ভিডিঅ'টো চাই থাকক। ফাইনেলি আপোনালোকক কম কৈছিলোঁ যে মই মানে পাহাৰৰ ওপৰৰ পৰা তলৰ ভিউটো কেনেকুৱা লাগে, আমাৰ তলৰ ভিউটো কেনেকুৱা লাগে সেইটো দেখাম কৈছিলোঁ। তো সেইটো দেখাবলৈ আমি এই খটখটিটো এতিয়া ওপৰত উঠিব লাগিব, কাৰণ এই ৰাস্তাটো এনেকৈ গ'লে বহুত দূৰ ঘূৰিব লাগিব। গতিকে সেই পৰ্যন্ত আমি এতিয়া এইপিনে খটখটি পাহাৰলৈ উঠি যাম। লেটছ গো বোলে। এই আপোনালোকে দেখিছে খটখটি আছে। তাৰ পাহাৰলৈ আমি উঠি গৈ আছোঁ। বহুত কষ্ট, ভাগৰ লাগি গৈছে। পাহাৰৰ ওপৰলৈ গৈ আছোঁ। চক কিমান অকণমানি ৰাস্তা, ভৰি বিষাই গৈছে। সেইটো সি থাকি আহিছে দেখিছেনে? সেয়া চেৰিয়াল পৰা ওলাই পৰিছে বোলে তাৰ ভাগৰ। তো মই আগলৈ গৈ আছোঁ। চাই থাকক ভিডিঅ'টো আগলৈকে। ওপৰ নাপামগৈ নেকি? গৈ আছোঁ, ৰাস্তাটোত গৈ আছোঁ। শেষ নাই হোৱা কৈছোঁ, বেলেগ ৰাস্তাত ওলোৱাকে নাই। এইখিনি দুটা ৰাস্তা হৈ গৈছে, সেইপিনে এটা ৰাস্তা গৈছেগে আৰু এইপিনে এটা ৰাস্তা গৈছেগে। সেইপিনে য'তত নাযাওঁ, তো এইটোতে যাওঁচোন, ক'তনো ওলাওঁগৈ। তো ৰাস্তাটো মানে হেৰাই গৈছে আমাৰ। ওপৰলৈ অহা ৰাস্তাটো পালোঁ হয়, কিন্তু কোনটোত যাব লাগে এতিয়া জীৱন পাঠত যেনেকৈ দুটা ৰাস্তা আপোনাৰ মুখৰ আগত আহি যাব, গতিকে কোনটো পথত গ'লে আপোনাৰ জীৱনটো সফল হ'ব, গতিকে সেইটো চাব লাগে যিহেতু। গতিকে সেইটো বুলিয়ে আহিছোঁ। ভাল যেনে লাগিছে এইটোৱে হোৱা যেন লাগিছে, এইটোৱে হয়। গতিকে আমি ইটো ৰাস্তাই নগ'লোঁ, ভালেই কৰিলোঁ। সফল ৰাস্তাটো যেন উলিয়ালোঁ, ভাল লাগিছে। এইটো কিমান আপ দেখিছে আপোনালোকেতো, ক'লে কিমান আপ, হাউলি যাবলগীয়া হৈছে। তো বন্ধুসকল আমি আহি এই ৰাস্তাটো এইটো হেৰাই থাকিলে, মানে এইটো ওপৰলৈ যোৱা ৰাস্তা নহয়, এইটো খৰি কাটিবলৈ হোৱা ৰাস্তাই আছিলে। আমি মানে হেৰাই গ'লোঁ। তো বন্ধুসকল আমি ওপৰলৈ গৈ পেলাই তলৰ ভিউটো দেখাবলৈ বেলেগ এদিন আপোনালোকক ভিডিঅ' দেখাম। গতিকে আপোনালোকে একদম বেয়া নাপাব। গতিকে বেলেগ এদিন আপোনালোকক ধুনীয়াকৈ ভিডিঅ'টো দেখাম, ওপৰলৈ গৈ তলৰ ভিউটো কেনেকুৱা লাগে। তো অকণমান ওপৰলৈ অহাৰ পাছত এইডোখৰ আমাৰ তলৰ ভিউটো এনেকুৱা হয়, আপোনালোকে ইয়াত চাই লওক। বেলিটো সেইপিনৰ পৰা যিহেতু ডুবিছে, সেইটো কাৰণে পিকচাৰটো ইমান ভাল হোৱা নাই। আমাৰ মোবাইলটো ইমান দামী নহয়, ভাল কেমেৰা লগা মোবাইল নহয়। গতিকে আপোনালোকে চাই লওক ভিউটো কেনেকুৱা লাগে। তো এইপিনৰ পৰা অলপ আপোনালোকক দেখাই দিছোঁ তলৰ ভিউটো, কুঁৱলী লাগিছে। তো ই কপৌফুল পাইছে, কপৌফুল ছিঙিবলৈ চাই আছে, খাবলৈ। আপোনালোকক ভিউটো দেখাই দিছোঁ কিমান ধুনীয়া। তো আপোনালোকে বেয়া চেয়া নাপাব, ইয়াতকৈ ধুনীয়া ভিউ ওপৰৰ পৰা দেখা যায়। আপোনালোকক বেলেগ এদিন পাহাৰলৈ আহি দেখাম। আজি যিহেতু এতিয়া গধূলি হৈ আহিছে, আন্ধাৰ হৈ আহিছে, গতিকে আমি যাবগৈ লাগে ঘৰলৈ সোনকালে। তো আমি এতিয়া যাওঁ, আপোনালোকে একদম বেয়া নাপাব। প্ৰায় আমি একদম তলৰ পাছ হৈ আহিছে। এইপিনে এয়া আমাৰ অসম আৰু এইপিনে আমাৰ নাগালেণ্ড। এতিয়া নাগালেণ্ডতে আছোঁ বাৰু। একদম ফাইনেলি কপৌফুল চপৌফুল লৈ আহিছোঁ, একদম খামগৈ বুলি, ৰুমগৈ বুলি। আৰু ইও লৈ আনিছে পূৰা কপৌফুল। বাৰু মই চিনি নাপাওঁ, ইয়ে চিনি পায়, ইয়ে উঘালি আনিছে। তো ব'লক আমি এতিয়া ঘৰলৈ যাওঁ। তো ভিডিঅ'টো যদি চাই ভাল পালে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ তো ভিডিঅ'টো ইমানতে সমাপ্ত। ধন্যবাদ, বাই বাই।